টিউশনরে কে দিবে লাগে এনা মো কিছে বাতিলে দোকানত মাল চাল ভরাও না আর কি টিউশন দিবে লাগে আও আপনি ভালকা পড়িবা লাগা আলি ডাঙা মানুহ হবা লাগা আলি টিউশন দিবাই লাগবো স্কুলত পড়াই না অবস্থারে সদায় স্কুলত যার টিউশন কে দিবে লাগে নো কিন্তু বেলেগ পড়াতো টিউশন দিলি চলি আর বেছি জানা হবো নাই কিছে বাতি নাই মো পয়সা পাতি নলিও চলি পড়াবা লাগবো চলি ভাল করবা লাগা আলি দোকানত মালে ভরাও না মো একদিন এক মাতি নুদ্র মাই বইনি আসুন আসুন টিউশন দিবা লাগবে তো নালাগে আমার দুন সব জানোয়ে দেখছি মোর আপি সব জানে টিউশন দিবা নালগে জানে তো তোমার আপি সব জানে যে ঘুরবা না পো খেলবা না পো সেই কারণে কইছি টিউশন দিবা হাক দিছি হেকলা বাদ দা তুমি তার কথা বাদ দা তাই এখন নাজনে এটা ভাল করবা লাগা আলি চলি টিউশন দিবাই লাগবো প্রাইভেট স্কুলত পড়ালে আর কি টিউশন লাগে তুমি নাজনো আগলাখান কথা মই এটা কইছো না টিউশন দিবা লাগবো বলি টিউশন দিবা লাগবো চলি কাক দিবে টিউশন কাক দিবে আমার ঘৰত কোনো মাস্টারে নাই দেখুন মাস্টার নাই আমার গাঁও যে ঋষি নামৰ মাস্টারটো আছে ধুনিয়া পড়ো তাত তাতে দিন দে টিউশন কোন ঋষিয়া আমার গাঁওরা এই বাইপাকটো যে হেডমাস্টার তোলার গাঁৱত সব ছাগাল ব্যাপারে আকৌ হেডমাস্টার আছে তুমি এটা নাজনো হেকলা বাদ দে মই জিংকে কৈছো হিংকে শুনাত চলি টিউশন দিবা লাগবো ঋষি মাস্টার তাতে ঋষি দিয়া কিমান মুটা দেৰি হৈছে যাব লাগে গেছু ৰখা শান্তি মতো মুঠকো নেদা এই ৰমেশে ফোন মাৰছি তেতিয়া নাম্বাৰটো মোৰ তাত না ছেভ কৰি দিছো এইটো নাম্বাৰ তই নিজে ছেভ কৰিব নোৱাৰা এই নাজানো দে অসমীয়াত ছেভ কৰি দিবি অসমীয়াত নেকি এইটো না হৈছে দে হৈছে আৰু এইটো আৰু কাৰ নাম্বাৰ TGP এইটো আমাৰ দেউতাৰ নাম্বাৰ আই ইনকে ছেভ কৰিব লাগে ভালকে ছেভ কৰিব লাগে দেউতা বুলি এই মই চিন পাওঁ দে সেনকে চিন পাওঁ অভ্যাস হৈছে এইটো আৰু কাৰ নাম্বাৰ 223 এইটো দিগন্তৰ দিগন্ত আৰু 223 কি মিলি দাও নাই মই সেনকে অভ্যাস হৈছে সেনকে ছেভ কৰি থওঁ তোৰ নাম্বাৰটো কি বুলি আছে নাচাগে মোবাইলটো দিছোন আমাৰ ইতে চালো মই চাই দি মোবাইল দি ইতে চলো মাৰিবা আহিছে দেউতাৰে ভাত খাই যা পানী চিনি লাগবা পাৰি কিবা চাই মোৰ দিনটো মোবাইলটো টিপি ৰাখবো তাৰ সেলফি চাৱা ক'ত লেট্ৰিঙৰ ভিতৰত নেকি ক'বা দেখলা তাই কি হ'ব এইটো আমাৰ এই কোম্পানীত থাকান্তে এই তাতে সেলফি ল এই লৈছিলোঁ দে 2 দিনমানৰ কাৰণে যে কোম্পানীত গৈছিলোঁ এইটো আৰু কোনে পিয়াই এইটো চিনেমাৰ এক্টৰ নেকি কোনোবা ইনষ্টাগ্ৰামত আহি থাকে ছেভ কৰি লৈছোঁ আৰু কোনোবা ফোন কৰিছে SX এইটো নম্বৰ ৰিচিভ নকৰিবি শুনিয়াই এই ৰ ফোন আহিছে শুনি কোনোবা দে জানো ওগিলা কি টিউচন মাষ্টাৰ বানালা মোক কিবা দমকল মিস্ত্ৰী চিৰি বানাবা নলিলা যিহেতু মই দমকল মিস্ত্ৰী দমকল মিস্ত্ৰী বানালি তুমি সদায় আহিবা পাৰিবা নেকি টিউশন মাষ্টাৰ বানালি সদায় আহিবা পাৰিবা জান তুমি মোক বৰ বিপদত পেলালা দে এতিয়া মই আপিটো কি শিকাম তুমি কোৱাচোন কি শিকামা এনে মাজে মাজে ছবি শিকবা দিবা কিবা লিখবা দিবা সেনকে কিবা কিবি শিকাই দিবা কি শিকাবা লাগে তুমি ভালকে সেনকে হ'লে কিবাকে মেনেজ কৰিব পাৰিম ছবিটো আঁকিবা দি কেনে পিছে মোক কেইনাৰ পাই যাম টিউচনত কেইনাৰ পা নহয় আজিৰ পাইবা দে হ'ব দে যাম দে কি ভাল লাগিব ন তুমি সদায় সদায় আমাৰ তাতে আহিবা তাকেতো আৰু আমাৰ চিন্তা নাই কি জালা দিছ জানত কাল কথা পাতিছ এই টিউশন মাষ্টাৰটোৰ লগত টিউশন মাষ্টাৰ নাম্বাৰ ক'ৰ পৰা ল'লা তুমি আছিলে দে মোৰ তাতে কি ৰুগি আমাৰ গাঁৱৰে মোৰ তাতে নাম্বাৰ নাথাকিব নেকি দে মোক তামোল খান দে এতিয়া মই যাওঁ দোকানত দেৰি আহি গ'ল তোমাৰ লগত কথা পাতি থাকাতে মোৰ আজি দোকানতো বা কি হয় শিখৰ অনা পইচাও নাই মোৰ পাণ চান ক'তা কি পাণ চান পাণ দেখো তুমি কালি নাইলে নিজে ক'ত পাবা পাণ মোৰ মাথাটো দিয়া মনা খান না কি মুখ খাই থাক যাও ৰবা তুমি সদায় কৰা কাম হিন্দি বাঢ়ি থাকে খাই পে দিছে না দিছো সব ৰেডি হৈছে ল পানী উতাল দিছ যাও দে মই মইনাক বাটৰ চাইতে যাবা নেদে কিন্তু নাজে যা মা মোবাইলটো দে মোবাইল লাগে যা অলপ বাহিৰত খেলা ধূলা কৰগে দেউতা ৰংগছে খেলা হলবা আগছি দেউতাৰ কথা বাদ দি যা তই খেলি গৈছো যা দেউতাৰ আগত কৈও দি কবি যা দেউতাৰ কবি হেল্ল' আজি তুমি সকানতে আহিবা চালা এই লাইনটো অলপ মেকৰি মুটা বৰষুণ দিলে যায় এই ঠাণ্ডা গিলা বয়াই যাব না এতিয়া 3 দিন ঠাণ্ডা আসতে পার না ফ্রিজটো দিবই পার না লাইনে নাই সব বয়াই যাব এটা বস্তু গিলা চালা আরে বৰষুণ দিলে চলি গিলা স্কুলক নাই অলপ স্কুলক আহিলে বস্তু বিক্ৰী হয় দেখি আর ওইছো হা ক'ত মইনাটো ক'ত তা খেলা খেলবা গেছি ৰবা পঢ়াবা লাগছি পঢ়াবা ৰবা হাসি ভিতৰত দমকল মিস্ত্ৰী বানালি তুমি কিনকে সদায় আমাৰ তাতে আহি কিনে বিস্তাৰ বহিবা পাৰিলা হয় কিনে তাতে চেলাত বহি থাকিব পাৰিলে বাহিৰত তথাপিও মই নিজৰ স্বাধীনতা পালো কাৰণ মই সেইটো কামৰ প্ৰতি অভিজ্ঞতা আছে পঢ়া শুনাৰ প্ৰতি আকৌ অভিজ্ঞতা নাই তলত ব দিবে নাজানো এই মাষ্টাৰ বানাই দিছ তুমি মোক
একো নহয় তুমি কি পঢ়িছা কি পঢ়া নাই সেইগিলা চাই কোনো নাজানো নহয় মই দেখো ঘৰত একলাই হ'লেও আপিটো গম নাপাব তোমাৰ আপিটো গম নাপাব পঢ়া কি তাই কি গম পাবা সৰু আপি অ সৰু আপিটো যেখনি জানে মই সেখনিও নাজানো তাই শিকাব মোক পঢ়া মই সেইটো জানো আৰু ভালকে বেকাৰ টেনচন লৈ থকা ছবি তুমি একবা দিবা বাৰু সেনেকে মই মেনেজ কৰিম কিবাকে এতিয়া আপিটোক মাতা পঢ়াও দিয়া আপিটোক মাতা আপিটোক মাতিবা ৰবা অলপমান কথা পাতি আছো আমি কথা পাতিম দিয়া অলপমান পঢ়াও দিয়া পঢ়াব আছো যিহেতু এই তাই মাষ্টৰ তলছি গতে পঢ়া ও লাইনটো আছে দে ইতে অলপ ভাল লাগছে খগেন নুই তিৰতে অলপ পানী পৰলিয়ে লাইন যায় আৰু পেছ কথা দিছে নুই তিৰতে এতিয়া লাইন যাব আৰু মই ঠাণ্ডা এতিয়া বৈ আব ইও কথা বাহিৰত বহি আছে দেখাই পাই নেকি বেলেগৰ পৰা মালখিনি আনা বাকীখিনি নাহিলি হ'ল কিবাকে যাব পাৰিলি এখনি বাকীত নিবা লগালে কাইলের দোকান নকাত নিবা লগালে রমেনের দোকান বেলেগ বস্তু মানুহ কাৰণে মোৰ দোকান তল দিছি গম পানা অলপ বাকীটো দিবি অলপমান টান কৰিছে তাৰ মই বাকীতে আনিছো দে তাকেতো ভাই বাকী খবৰ বাকী দিয়ে ভুল কৰছো দোকানত উল্টিছি বস্তুৱে নাই বাকী খবৰ পাতি কেনাই দে হ'ব দৰে মানুহ ইন্তিহা কৰছে এই তোক কিবা সুধিলি তো বাকীখিনি কথাই কৈ থাকা ভাল লাগে দে ইনকি দোকান চকান নেদা ঘন্টা কেতিয়াবা তোৰ দোকান মোৰ দোকানে নগৰত নি মোক কৈ এনে তোৰ দোকান নগৰত কি আনলি এই নগাটো কাম নাই বাকীতে আনিছো দে কমেনে বাকী দিব তোক নকবি মোক আৰু গম পাইছো এখন চিৰিয়াখানা ইটো হৰিণে ইয়াতে পানী খাই আছে বগলা আছে এই কাউৰী কুলি এইগিলা উৰি আছে নদী বৈ আছে হয়না হয়না নহয় ছাৰ এইটো কবিতা কবিতা নেকি জানো ন কেনেকে মাতে দে মাতাচোন মোক শুনো তুমি মাতি কেনে মই যে ভাল সকলো দাঁত কৰি মই যে ভাল চনত থেৱা দাৰ কৰিছি দোকান কত আছে এনে মাটিখনত চপৰা তোমাৰ মাতাত ঠিকেই আছে সুৰটো ভাল হৈছে তোমাৰ কিন্তু ভুল হৈছে তাতে হৰিণে আছে বগলা আছে নদী আছে এইগিলা দেখোন আকৌ নাহিলে মইনা কমিটিৰ মানুহ এইগিলা ছবি আনাই নেদে নহয় ইয়াতে এইগিলা লেখা থাকিব লাগিব তোমাৰ মাতাত ভুল হৈছে দিয়া কিবা চোৱাচোন নহয় ছাৰ কিতাপত জিংকে আছে মই সেনকে মাতছো কিতাপততো সেনকেই আছে মই যেনেকে কৈছো বগলাই মাছ খাই আছে হৰিণাই পানী খাই আছে নদী বৈ আছে তুমি দেখোন সেইগিলা মাতাই নাই সেইগিলা মাতিব লাগিব ছাৰ আপুনি মাতি দিয়কচোন মই মাতিব লাগিব মুস্কিলে হ'ল কি মাতো এতিয়া মোৰ আমাৰ ছাৰ এইটো মোৰ হা মোৰ মোৰ ন দেশ দেশ ভাল ল কি হব ভাল 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 জানো দেখোন তুমি সকলো কুলি ছাৰ এইটো সকলো এই নহয় এইটো কুলি চৰাই কুলিৰ কথা কৈছি ছাৰ আপুনি দয়া কোন আছে হে কিয় হব দিয়া মই জানো এনে মিছ ভুলকে মাতিছো তুমি জানো নাই চাবাৰ কাৰণে নহয় দিয়ক ছাৰ আপুনি আছে এই কোন কি কথা কোৱা ছাৰক কি মানে ক'বা লাগা নাছিনা তই হা মা ছাৰে কোন আছে সব তোমাৰ কাৰণে হৈছে মই বাৰ বাৰ কৈছিলো দমকল মিস্ত্ৰী বনাবৰ কাৰণে মাষ্টৰ বানি মাৰব ছাৰ জানে নাজানে নহয় তুমি এতিয়া মাতাছো নি মই জানো দিয়া তুমি তুমি চানি খাবা আমি চাহ খাওঁ তুমি এখন ইয়াত লিখ থও দিয়া এইগিলা ছবি টবি চাই মাতি থাকা তুমি মোৰ দে ভাল সকলো দাঁত কৰি মই দে ভাল চনত থেৱা যায় কাৰ গাড়ী এখন কিষাণ মাষ্টাৰ ট্ৰেইন নেকি কথা আছে মই যাওঁ সকলো দাঁত কৰি মই দে কেনেকে আছা তুমি অংগী বংগী দ্বাৰা শিকিছো কবিতা এইগিলা নহলে মুখস্থ থাকিব নহয় না সৰু চলিৰ বাকী মাষ্টাৰ তুমি মই তুমি অকল ভাল কৰিছিলা অকল মিস্ত্ৰী আহিছিলা তুমি মানে কি এতিয়া চাকৰি নাপাৰিলে দমকলৰ কাম কিবাৰ কাম চব কামে কৰো মই কামত লাজ নকৰো আৰু মাজে মাজে বিয়া কৰা টিউচন কৰো ভাল কাম কৰিছো এইটো অসমীয়া যদি লাজ কৰিব নালাগে মই বিয়ে পাছ 2 বছৰ এতিয়া কৰিছো মই পান দোকান দিছো না লাজ কৰিব নালাগে লাজ কৰিব নালাগে হয় বাকী মোৰ আপিটো পঢ়াতকে নাই পঢ়াত অলপমান কাঁচা কি কোৱা তুমি চব মাষ্টাৰে পকা বুলি কয় তোমাৰ মুখত যে কাঁচা বুলি শুনো মই নহয় জিটি মাষ্টাৰে পকা বুলিয়ে কব কিন্তু অলপমান ভাল মাষ্টাৰে কাঁচা বুলিয়ে কব অলপমান ভাল পঢ়াত তথাপি মোৰ কাৰণে কাঁচা মই পকাব লাগিব দে মই মাতা মোৰ দেশ ভাল সকলো দেশত কৰি মোৰ দেশ ভাল দিবা দিম ইয়াতে দে মই মাতি থাকিব দে এনেকে দিবা দে ক'ত যোৱা হেৰি টিউচন পঢ়া হ'ল কেতিয়াবা আহিছিলো হ'ল নেকি আপুনিও আহিলা না সেইকাৰণে হলো আৰু টিউচন পঢ়া দে মই মাতি থাকিবা মোৰ দেশ ভাল আৰু কি পঢ়াইছে আমাৰ বাৰত নাছিল দে লাল
ও এনেই পঢ়াত কে নাই ও দেউতা ছাৰে নপঢ়াবা না মই যাব লগাইছি কি মাস্টাৰ দিছে দিলা তোমাই ৰে আকৌ যে পঢ়াব লাগে তই পঢ়া পিছে গাছ আছে নেকি না পঢ়া কি সিয়া মাস্টাৰ বোলে আকৌ আছে তাই পঢ়িছিল বোলে মাস্টাৰো ও তাই তো কব এটা খেলা যাব যাবা না পর মোবাইল টিপা না পঢ়ি কানে বকি আছে একলা কিবা জানে নেকি তাই সৰু ছোৱালী এটা মিছা কথা নকয় হা তাই জানো মই তাই পঢ়াত ভাল বুলি মাস্টাৰ তাই তাৰ হেৰিতে গম পাই কিবা ইনকে পঢ়াইছে তুমি হেৰিতে ও গম মই পাই বেয়া মাস্টাৰ হলি টিউশন দিলো নেকি নিজৰ আপি হলিও স্যার নাজনে নেকি পঢ়া আই কেন আসবি বড় জানে মই জানো না ভালকে আমার মা জেঠিমার লড়াটোকে পড়েছিল তার দুটো মেট্রিক পরীক্ষা কিমান রেজাল্ট ভাল হইছিল যদি আর কি কৈছে আর মোৰ পইচাৰ গাছে আছে নাই তুমি নাবা দে আর হাত চাত দে এটা ভাল লাগছি দেউরবা দে আই খাবা দে আমি তোমার কি হব না ফুটফুট খেলে আছো বলা পঢ়ো না ভ্রম আপনি ডাকো নাসনে কিনো কথা কবা মইনা মাষ্টাৰক এনেকে সন্মান কৰে নেকি আমি দেখোন পঢ়ি থাকান্তে মাষ্টাৰক দেখোন ক'ৰবাত দেখা পাই কিনে আকমেল দূৰৰ পাই দেখোন চাইকেলৰ পাই নামিছিলো হা তোনা কি সন্মান কৰা মাষ্টাৰক আপনি মাস্টার নাকি মই মাষ্টাৰ নহয় যে কি মই তোমাক পঢ়া মানে মই মাষ্টৰে যি এটা কৈ আছে মই বোলে পঢ়াবা নাজানো মই মাষ্টাৰ নহয় মই যাওঁ দে একলাত কেন বিব দেউন কি তাই নালগে ওই বলবা ওয়া নরু আর পিটি কি করবে উৎসব ও গুরমা ও এতে সব মানুষ ন কম আছে দোকান কেনা চলছি কম হইলো দোকান স্কুল আছে না আর এমপি আছে আছে ভালে চলিছে দোকান ভালে চলিছিল এই নজরে 3 দিন বন্ধ দিলাক না তেতিয়া লাভ হৈ আছে এই দিকে সব মানুষের ব্যাপার হয়ে আছে তাকে আমার উত্তর পেলে কেনেকুৱা একদম ভালে আছে অলপ বেমাৰ কিন্তু খবৰ ল'ব কিয় জনাই মোকে জনাই খবৰ ল'বা আকলা মানুহ দোকানে দিনকে যাও ভালে দে বাকি ভাগি নেটৰ কেনা খবৰ আসলে ভালে ও এটা কথা ৰবা ভাগিনো তুমি তাতে মাস্টাৰ টিউশন দিছো আমাৰ তাতে মাষ্টৰৰ খাতা দিয়ে হা না ঋষি মাস্টাৰ উঠা ঋষি নামতো চলিয়ে আছে মাষ্টৰ নহয় দেখোন সি আৰু হেডমাষ্টৰ কোন হেডমাষ্টৰ হা নগৰ বুলি ক'লা আমাৰ তিৰি আমাৰ ঘৰত সেনেকুৱা হেডমাষ্টৰ নাই দেখি নাম কি কৈছিল হেডমাষ্টৰৰ নাম কোনা মাস্টাৰটো নাম কৈছে মাস্টাৰ আমাৰ ঘৰত হেডমাষ্টৰ নাই আৰু ঋষি নামৰ চি চলি মোৰ লগে আছে তাৰ ঋষি আৰু তাৰ বেটাৰ দুজনী চাগা চলি ধৰি পৰছি আৰু সিটো দমকল মিস্ত্ৰীয়ে সি মাষ্টৰ নহয় দমকল মিস্ত্ৰী বুলি কৈছে আৰু আজিলৈ চলি থাকি না পেনা টিউশন কৰি দিছে যে নিনকে চলিছে দমকল মিস্ত্ৰীৰ কাম কৰি দিছে সিয়ে নেকি সিয়ে হ'ব দিয়ালে সিটো আকৌ নাজনে সি নাম্বাৰ ছেভ কৰিব নাজনে মই ছেভ কৰি দিওঁ নাম্বাৰ কি কোৱা গুৰু মই তাৰমানে ইমান দিনে পঢ়া নাছিলো মোৰ ৰাতি টিউশন দিছো এক কথা নহয় মই ঘৰত যাব লাগিল টিউশন আহিব টাইম হৈছে মোৰো অলপ কাম আছে খাবা চাবা নাপলা খাম দে পিছত খাম দে দে মই ঘৰত যাওঁ ৰবা তখন বন্ধ কৰো তাকে তোৱা হ'ল কথাটো হৈ যদি তুমি আৰু এখন ঘৰত কেনেকে থাকা তুমি মোৰ ঘৰত থাকিব লাগে মোৰ ঘৰত যাব লাগে ও তাহলে হাইছি কিমান কৰিছিলা তুমি লাম্বাচা কিবা এটা লেখা দিছিলো হা তোমাৰ জীয়েৰে ইমান ফাষ্ট ফাৰ্ষ্টে এটা পঢ়া চকা নিওঁ অলপমান টান চাই দিব লাগে কি ইমান সোনকালে লেখা হয় তোমাৰ হা এটা কাম কৰাচোন এই গোটাইকেইটা প্ৰশ্নৰ উত্তৰ মাখা লেখা ঠিক আছে লিখি কেনে মাতিবা মোক বেৰ মস্ত লম্বা প্ৰশ্ন দিছো কিতাপখনত যিমানটা প্ৰশ্ন আছে গোটাইকেইটাৰ উত্তৰ কৰিব দিছো ও আমাতে পঢ়া ভাল যি দিলেও পাৰে অলপ টান চাই দিবা লাগে কিবা তুমি মই কি জানো টানেই না সহজে মই নিজে পঢ়িব নাছিলো আৰু যদি ইমান পঢ়াতে ভাল তুমি মোক ফাঁচাবৰ কাৰণে কিয় হেৰি ও কৰিছো তাহলে হাইছি কি ইমান সোনকালে কেনেকে হ'ব পাৰে ধুনীয়া লেখা দিছিলো হা তই আজি পঢ়াত ভাল মই কৈছো দেখো তোমাক তোমাৰ ইমান লম্বা লম্বা প্ৰশ্ন কেনেকে লেখা হয় সোনকালে ও সাইড প্রশ্নতে দিগল তো হাতা হয় নেকি তেতিয়াহ'লে এটা কাম কৰা তুমি প্ৰশ্ন উইটা লেখা তিনটা সোনকালে লেখা হয় চাও নি মাস্টার প্রশ্ন দেখে দিছি ইয়াৰ পাছত প্ৰশ্ন উইটা লিখা দিছো উত্তৰকেইটা খাতা বলে সেইকাৰণে সোনকালে লেখা আছিল সেইকাৰণে এইবাৰ প্ৰশ্ন উইটা লিখা দিছো ভালে কৈছো আৰু হেৰি কাইলৈ কেইটা আহিবা পুৱা নাই দা আজি দেৰিকে বহিলো কৈছো দেৰিকে আহিব নেকি কিবা তাই কিনো গিছ কি কাৰণত নপ্ৰিম দেহা কলা আৰু নিখিনিয়াম মই কৰো দমকল ফুটা কাম আৰু তাতে আৰু ওপৰতে মই মাষ্টাৰৰ কাম এটা দি দিছো মোৰ টেনচন হৈ গৈছে কম ডাঙৰ কামটো দিছো না কম কষ্টৰ কামটো দিছো গতে খিনাবা লাগা তোমাৰ এৰে টেনচনতে মোৰ ভাত ভিতৰত নাযা হৈছে ভয় লাগি টেনচন লাগে তোমাৰ কি টেনচন লাগে এইগিলা মাথা মাৰি নাখটো আমি দিও পলাই যাওঁটো ভাল দেখো মই যাবা ৰবা পলাই গতা পটককে যাম বুলি যাবা নৰি নহয় আপিটো থাকিব দে আপিটো আৰু কাইলৈ থাকিব আমিতো পলাই যাওঁ কম পাই গুচি যাম বাহিৰত চেণ্ডাৰ না কি নহয় কিবা এটা কৰিম ৰবা তুমি ইমান এটা অধৈৰ্য হৈছো
কি মায়ে তো আকলা আকলি বহিছে মাস্টার ক'ত চতলত গাড়ী মাষ্টাৰৰ তো ছাৰে মোক প্ৰশ্ন লিখি মানুহৰ লগত কথা পাতি আছে ও মায়ের লগত টিউশন কৰিছে না ঠিকই ভাবছিলো ডালমে গুছ কালাহে মোৰ আপিতে ইমান পঢ়া জানে তাই টিউশন দে বেটি ও মাষ্টাৰ বাবু ও ভিন্দু আহিলে আপনি ও আমাৰ তিৰিলত টিউশন কৰিছে ন হাপ আকো মস্ত লাগা হাপ এন্দুৰ এটা এন্দুৰ কথা হাপ হাপ ধৰবা নৰি হৈ ও আপোনাক মই সাপ ধৰিবে আৰু এন্দু ধৰিবে আনছো নে টিউশন কৰিবে আনছো চলটো আহে কি কোন কি কথা কয় হাপ আখৰ অল্লি এটা মোটা মানুহ হিচাপে মোৰটো কৰ্তব্য তেওঁ হাল্লা কৰি দিছি না হাপ খত দেখা পাই কেনে কথা বলবো আৰু মইনা লিখি আছে নহয় প্ৰশ্ন লিখিব দিছি বোলে আপুনি কোন প্ৰশ্ন লিখা দিছে তুমি কি মিছা কথা কোৱা মই ছাৰ প্ৰশ্ন লিখি দিছি উত্তৰ লিখা দিছো দেখোন মোৰ আপি মিছা কথা নকয় হ'ব দক কিন্তু মই আহো এতিয়া হল টিউশন কৰা আঠ ঘণ্টা সদায় মই হালি টিউশন কৰা হৈছে না আপোনাৰ বেছি হৈ গেল আঠ ঘণ্টা কেতিয়াবা আহিছিলো মই নুঠে বাইদেউ সুধ বাইদেউ সুধ আহো আহো দিয়া জখাটো আনিব যাম দে তাতে পাকা মিস্ত্ৰী আছে নে নাই দে হ'ব দে গ্ৰিলত দাম বেছি নহয় দে ৰখচোন মানুহ এটা দমকল বহাবৰ কাৰণে ৰখি আছিলে তোক দিছিল মইতো দমকল নুঠো আজিকালি দমকল নুঠে কি কৰা তে মই কিয় বেলেগ কাম পাইছো দে কি বেলেগ কাম পাইছে কি কাম পাইছো দে কম দে মই কেতিয়াবা লগ পালি মানুহটো কি কম এতিয়া তালকে বুলি কবি কাৰোবাক বেলেগ মিস্ত্ৰীয়ে হৰকাণ্ডক দিবি আমাক কি কাম পালা শুনিছ না মাইনাক আজি গোটাই কিতাপখন লিখিব দিছো তুমি মোক কিয় মাতা নাই কিয় বেয়া পাইছ না কি বেয়া দেৰিকে আহাৰ কাৰণে বেয়া পাইছো বোধ দেৰি হওঁতে ৰাস্তাটো বেয়া হৈছে যি বৰষুণ দি কেনে বোকা হৈ গৈছে ৰাস্তাটো বুজা জানে জানন লালাক মই তই তোক আজি মই